নমস্কাৰ, মই এষ্ট্ৰলজি বাস্তুৰ নিউমৰলজি এক্সপাৰ্ট গৌৰৱ বৰা। আজি আপোনাক এটা হেল্থ ইছ্যুৰ ওপৰত এটা উপায় ক'বলৈ গৈ আছোঁ। আপোনাৰ ঘৰখনত বা আপোনাৰ যদি খুব সঘনাই বেমাৰ হৈ থাকে, ট্ৰিটমেণ্ট কৰি আছে তথাপিতো আপোনাৰ সঘনাই খুব বেমাৰত ভুগি থাকে, ঘৰখনত খুব সকলো মানুহে ইটোৰ পিছত সিটো বেমাৰ ভুগি থাকে, বা ঘৰখনত খুব নজৰ লাগি থাকে, তেতিয়াহ'লে এটা উপায় ক'বলৈ গৈ আছোঁ। আপোনাক এটা ৰঙালাও ল'ব লাগে। এই ৰঙালাওটো ঘৰখনৰ সকলো ৰুমে ৰুমে গৈ পেলাই ৰঙালাও দাঙি নি পেলাই গোটেই ঘৰখন এনেকৈ ৰুমে নিব লাগে। আৰু সেইখিনি কথা ৰঙালাওটো কৈ পেলাই ঘৰখনৰ মেইন ব্ৰহ্মস্থান, যিটো মেইন চেণ্টাৰ বুলি কয়, এটা ঘৰখনৰ মেইন এটা চেণ্টাৰ থাকে, ব্ৰহ্মস্থান থাকে, সেই মেইন চেণ্টাৰ গোটেই ৰাতিটো ৰাখিব লাগে। ৰাখি পেলাই সেই ৰঙালাওটো নি ৰাতিপুৱা গৈ মন্দিৰ এটাত ডনেট কৰি দিব লাগে। হয় শিৱ মন্দিৰ হওক বা হনুমান মন্দিৰ হওক, যিকোনো এটা মন্দিৰত ডনেট কৰি মনৰ কথাখিনি বা যিখিনি কথা আছে ৰঙালাওটো কৈ পেলাই ডনেট কৰি দিব লাগে। তেনেকৈ কৰিলে ঘৰখনৰ পৰা যিমান এনাৰ্জি আছে, বেয়া মানুহৰ যাৰ বেয়া চকু আছে বা হেল্থ যিবিলাক ইছ্যু আছে, সেইবোৰ মানে তাৰ পৰা পৰিত্ৰাণ পোৱা যায়। এইটো এটা লাল কিতাপৰ উপায়, এষ্ট্ৰলজি উপায়। আৰু লগতে আপোনালোকে ঘৰখনত বেমাৰ আজাৰ বা বেয়া নজৰৰ কাৰণে ঘৰখনত এটা নিমখ দি পেলাই সদায় ঘৰখন মুচিব লাগে। তেনেকৈ কৰিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবিলাক নাইকিয়া হয়। আপোনালোকে ঘৰত কৰি চাব, একদম উপকাৰী হয়। আৰু এইটো বহুতে ফ'ল' কৰে। আৰু এখন লাল কিতাপৰ উপায়, উপায়বিলাক সদায় ষ্ট্ৰং উপায় হয়, সৰু সৰু উপায়। আপোনালোকে কৰিব, নিশ্চয় সফল পাব। আৰু মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।